আমি যিকোনো হিংসাক আমি গৰিহণা দিছোঁ বোমা বিস্ফোৰণৰ গৰিহণা যিকোনো হিংসাক গৰিহণা আৰু কোনো হিংসাই অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে আৰু এই কথা এনেধৰণৰ হিংসাত্মক ঘটনা কেতিয়াও আমি সমৰ্থন কৰা নাই কেতিয়াও সমৰ্থন নকৰোঁ ইয়াক আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু চৰকাৰক জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰিবলৈ সকলো ব্যৱস্থা ল'বলৈ আমি দাবী কৰিছোঁ কি কাৰণে কেনেকৈ ঘটনা হ'বলৈ পালে কি কাৰণে হ'বলৈ পালে সুৰুঙা ক'ত আগতীয়াকৈ খবৰ নাছিল নেকি গুৱাহাটীৰ মাজমজিয়াৰ যদি এইটো ঘটনা অসমত কি হৈ আছে আৰু সেইকাৰণে চৰকাৰে ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰিব পৰাকৈ ব্যৱস্থা ল'ব লাগে আৰু আমাৰ হাতত খবৰ আছে যে অসমত থকা যিবোৰ ফ'ৰ্চ চেণ্ট্ৰেল ফ'ৰ্চ ইতিমধ্যে নিৰ্বাচনৰ কাৰণে পশ্চিমবংগৰ আন ৰাজ্যলৈ লৈ যোৱা হৈছে আনকি NRCৰ কাৰণে যিখিনি ফ'ৰ্চ ইয়াত জড়িত হৈ আছিল সেই ফ'ৰ্চো ইয়াৰ পৰা লৈ যোৱা হৈছে কি কাৰণে এনে কাম কৰা হৈছে আন ৰাজ্যৰ নিৰ্বাচনৰ কাৰণে ইয়াৰ পৰা ফ'ৰ্চ লৈ যোৱা হ'ব আৰু ইয়াত আন কামত ব্যৱহাৰ কৰা নহ'ব এই কথা হ'ব নোৱাৰে মুঠৰ ওপৰত চৰকাৰৰ দায়িত্ব আছে আৰু চৰকাৰে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু সুৰুঙা আছে কাৰণে এনে ঘটনা সংঘটিত হ'বলৈ পালে এইটো চৰকাৰ ব্যৰ্থতা আৰু আমি এই ঘটনাক আমি গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আৰু চৰকাৰক জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা নিশ্চিত কৰিবলৈ সকলো ব্যৱস্থা ল'বলৈ আমি দাবী কৰিছোঁ